মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 6ৰ ইংৰাজী কিতাপৰ যিটো লেছন নম্বৰ 5 আছে ৰবিনসন ক্ৰুছো এই ৰবিনসন ক্ৰুছো এই পাঠটো তোমালোকৰ লগত আজি অলপ আলোচনা কৰিম প্ৰথম দিয়া আছে আমাক লুক এট দ্য পিকচাৰ এণ্ড দ্য কভাৰ পেজ অফ এ বুক এণ্ড ৰিড হোৱাট ইজ ৰিটন অন ইট এতিয়া কিতাপত এখন তোমালোকৰ কভাৰ পেজ দিয়া আছে এই কভাৰ পেজখন এখন কিতাপৰ এই কিতাপখনত কি লিখা আছে আমি পঢ়িম দ্য লাইফ এণ্ড ষ্ট্ৰেঞ্জ ছাৰপ্ৰাইজিং এডভেঞ্চাৰ্ছ অফ ৰবিনসন ক্ৰুছো অফ ইয়ৰ্ক মেৰিনাৰ কিতাপখনৰ নামটো হৈছে এইটো লাইফ এণ্ড ষ্ট্ৰেঞ্জ ছাৰপ্ৰাইজিং এডভেঞ্চাৰ অফ ৰবিনসন ক্ৰুছো অফ ইয়ৰ্ক মেৰিনাৰ এতিয়া ইয়ৰ্ক মানে হ'ল এখন ইংলেণ্ডৰ চহৰ আৰু মেৰিনাৰ মানে হ'ল নাবিক ইয়ৰ্ক চহৰৰ এজন নাবিক ৰবিনসন ক্ৰুছোৰ জীৱন আৰু তেওঁৰ দুঃসাহসিক কৰ্মৰ ওপৰত এখন কিতাপ who live 8 and 20 years all alone in an uninhabited island of the coast of America near the mouth of great river of Orinoco এতিয়া যিজনে 28 বছৰ অকলশৰে এটা জনশূন্যহীন মানুহ নথকা এটা জনশূন্যহীন দ্বীপত তেওঁ 28 বছৰ বাস কৰিছিলে আমেৰিকা উপকূলৰ অৰ্ণকু নদীৰ সন্মুখত থকা এটা দ্বীপত তেওঁ 28 বছৰ অকলশৰে বাস কৰিছিলে Having been cast on shore by shipwreck where in all the man perished by himself with an account how he was at last as strangely delivered by pirates এতিয়া ইয়াত কৈছে কি তেওঁ কেনেকৈ তেওঁ জাহাজৰ সকলো মানুহৰ মৃত্যু হোৱাৰ পিছতো তেওঁ কেনেকৈ অকলশৰে আচৰিতভাৱে তেওঁ বাচি আছিলে আৰু কেনেকৈ তেওঁ জাহাজৰ ধ্বংসস্তূপৰ জৰিয়তে তেওঁ সাগৰৰ পাৰ পাইছিলেগৈ আৰু কেনেকৈ তেওঁ জলদস্যুৰ সন্মুখীন হৈছিলে এই বিষয়ে এই কিতাপখনত দিয়া আছে এতিয়া ইয়াত কৈছে কি নাও চে হু দ্য বুক ইজ এবাউট এণ্ড হোৱাট ইজ ইট এবাউট এতিয়া কিতাপখন কিহৰ বিষয়ে কোৱা হৈছে দ্য বুক ইজ এবাউট ৰবিনসন ক্ৰুছোৰ বিষয়ে কোৱা হৈছে এণ্ড হোৱাট ইজ ইট ইজ এবাউট আৰু কিতাপখনত কিহৰ বিষয়ে কোৱা হৈছে দ্য লাইফ এণ্ড এডভেঞ্চাৰ্ছ অফ ৰবিনসন ক্ৰুছো এই বিষয়ে কিতাপখনত কোৱা হৈছে লেটছ ৰিড এবাউট এন এডভেঞ্চাৰৰ ৰবিনসন ক্ৰুছো লেটছ ৰিড হোৱাট হেপেন টু হিম ওৱান ডে এতিয়া এডভেঞ্চাৰৰ মানে হ'ল দুঃসাহসিক কৰ্ম কৰা লোক বা দুঃসাহসিক কাৰ্য কৰা লোক ৰবিনসন ক্ৰুছো এজন দুঃসাহসিক কৰ্ম কৰা দুঃসাহসিক কাম কাজ কৰা লোক আছিলে আৰু তেওঁ এদিনৰ এই পাঠটো তোমালোকক এদিনৰ বিষয়ে তেওঁ এদিনৰ দুঃসাহসিক ঘটনাৰ বিষয়ে ইয়াত কোৱা হৈছে ৰবিনসন ক্ৰুছো ৱাজ এন এডভেঞ্চাৰাৰ ৰবিনসন ক্ৰুছো এজন দুঃসাহসিক কাম কাজ কৰা লোক আছিলে হি ৱেণ্ট অন ছেভেৰেল ভয়েজ মানে হ'ল সমুদ্ৰ যাত্ৰা তেওঁ বহুতবাৰ সমুদ্ৰ যাত্ৰা কৰিছে আনফৰ্চুনেটলি ডিউৰিং ওৱান ভয়েজ দ্য শ্বিপ ইন হুইচ হি ৱাজ ভয়েজিং ৱাজ ডেষ্ট্ৰইড আনফৰ্চুনেটলি মানে দুৰ্ভাগ্যবশতভাৱে এদিনৰ তেওঁ সমুদ্ৰ যাত্ৰাত কি হ'ল তেওঁ জাহাজখন ধ্বংস হৈ গ'ল লাকিলি ৰবিনসন ক্ৰুছো ৰিচ এন আইলেণ্ড ছেফলি আৰু ৰবিনসন ক্ৰুছোৱে সৌভাগ্যক্ৰমে এটা দ্বীপত গৈ পালেগৈ হি স্পেণ্ড 28 years দেয়াৰ আৰু তাত তেওঁ 28 বছৰ কাল থাকিলে ছাৰ্ভাইভিং অন ডেট আইলেণ্ড ৱাজ নট লেছ দেন এন এডভেঞ্চাৰ ফৰ হিম আৰু সেই দ্বীপটোত জীয়াই থকাটো তেওঁ প্ৰতিটো দিনে এটা দুঃসাহসিক কৰ্ম আছিলে দুঃসাহসিক কাৰ্য আছিলে হিজ ডেইজ ৱেৰ ইভেণ্টফুল তেওঁ প্ৰতিটো দিনেই ঘটনাই পূৰ্ণ হৈ আছিলে হি কেপ এ জাৰ্নেল এণ্ড কেয়াৰফুলি নোটেড ডাউন অলমষ্ট এভৰিথিং হি ডিড এণ্ড এক্সপিৰিয়েঞ্চ দেয়াৰ তেওঁ লগত এখন দিনলিপি ৰাখিছিলে আৰু দিনলিপিখনত তেওঁ প্ৰতিদিনৰ ঘটনা আৰু অভিজ্ঞতাবোৰ সেই দিনলিপিখনত তেওঁ লিখি গৈছিলে হিয়াৰ ইজ এন একাউণ্ট অফ দি ইভেণ্টছ অফ ওৱান ডে ফ্ৰম হিজ জাৰ্নেল আৰু ইয়াত তেওঁ দিনলিপিৰ পৰা এটা অংশ বা এদিনৰ ঘটনা ইয়াত দিয়া হৈছে দিছ উইল গিভ এ গ্লিম্পিছ অফ হাউ এডভেঞ্চাৰাছ ৰবিনসন ক্ৰুছোছ ডেইজ ৱেৰ অন দি আইলেণ্ড আৰু ইয়াৰ পৰা আমি এই দিনলিপিৰ পৰা দিয়া যিটো পাঠৰ পৰা আমি গম পাম যে কি ৰবিনসন ক্ৰুছোৰ পাঠৰ পৰা আমি আভাস পাম যে ৰবিনসন ক্ৰুছোৰ দিনবোৰ তাত কেনেকুৱা দুঃসাহসিক ঘটনাই পৰিপূৰ্ণ হৈ আছিলে I was at the entrance into my cave ৰবিনসন ক্ৰুছোৱে কৈছে কি মই মোৰ গুহাটোৰ প্ৰৱেশদ্বাৰত আছিলোঁ
All of a sudden, I was shocked by something frightening. হঠাতে ভয়ংকৰ কিবা এটাই মোক উচপ খুৱাই তুলিলে। I looked around and saw pieces of earth from the roof, the cave, and the edge of the hill coming towards me. I looked around, মই চাৰিওফালে চালোঁ, and saw pieces of earth from the roof, the cave, আৰু গুহাটোৰ ছালৰ পৰা কিছুমান মাটিৰ টুকুৰা, and the edge of the hill, আৰু পাহাৰটোৰ দাঁতিৰ পৰাও কিছুমান মাটিৰ টুকুৰা coming towards me, মোৰ ফালে গুহাটোৰ ওপৰৰ পৰাও ছালৰ পৰা কিছুমান মাটিৰ টুকুৰা আৰু পাহাৰটোৰ দাঁতিৰ পৰাও কিছুমান মাটিৰ টুকুৰা মোৰ ফালে আহি আছিল। I was very scared, মই বহুত ভয় খাইছিলোঁ। I thought I would die if I stayed in the cave any longer, আৰু মই ভাবিছিলোঁ যে যদি মই অলপ সময়ৰ কাৰণে মই গুহাটোৰ ভিতৰত থাকোঁ তেতিয়া মই মৰিম। I knew I was not safe in the cave at that moment, আৰু মই জানিছিলোঁ যে সেই সময়ত গুহাটোৰ ভিতৰত থকাটো মোৰ কাৰণে নিৰাপদ নাছিল। So I ran out of the cave to the open, আৰু সেইকাৰণে মই গুহাটোৰ পৰা তৎক্ষণাত মই ওলাই আহিছিলোঁ, মুকলি ঠাইলৈ মই তৎক্ষণাত ওলাই আহিছিলোঁ। As soon as I stepped on the ground, I realized it was a terrible earthquake. As soon as I stepped, যেতিয়া মই on the ground, যেতিয়া মই গুহাটোৰ পৰা ওলাই আহি মাটিত ভৰি থৈছিলোঁ, I realized, মই অনুভৱ কৰিছিলোঁ যে it was a terrible earthquake, এইটো এটা ভয়ংকৰ ভূমিকম্প। যেতিয়া মই গুহাটোৰ পৰা ওলাই মাটিত ভৰি থৈছিলোঁ তেতিয়া মই গম পাইছিলোঁ যে কি এইটো এটা ভয়ংকৰ ভূমিকম্প আছিল। The ground that I was standing on shook terribly, আৰু যিডোখৰ মাটিত মই থিয় হৈ আছিলোঁ সেই মাটিডোখৰ ভয়ংকৰভাৱে কঁপিছিল। I dropped on the ground on my knees and hands, আৰু মই মাটিত মোৰ ভৰি আঁঠু দুটা আৰু হাত দুখন থৈ মই মাটিত বহি দিছিলোঁ। The violent motion of the earth made my stomach sick, আৰু পৃথিৱীৰ প্ৰবল জোকাৰণিয়ে মোৰ পেট বেমাৰী কৰি তুলিছিল। There were 3 major shocks at about 8 minutes distance, আৰু 8 মিনিটৰ ব্যৱধানত 3টা ডাঙৰ কঁপনি হৈছিল। The earthquake was very powerful, আৰু এই ভূমিকম্পটো বহুত শক্তিশালী আছিল। It could have destroyed the strongest building on the earth, আৰু এই ভূমিকম্পটোৱে পৃথিৱীৰ আটাইতকৈ শক্তিশালী অট্টালিকাটো ধ্বংস কৰিব পাৰে। I heard a deafening sound, মই এটা ভয়ংকৰ ডাঙৰ শব্দ শুনিছিলোঁ। It was the sound of a big rock falling into the sea, আৰু এই শব্দটো আছিলে সাগৰত এটা ডাঙৰ শিলগুটি পৰি যোৱা, সাগৰত এটা ডাঙৰ শিল পৰি যোৱা এটা শব্দ মই শুনিছিলোঁ। I looked towards the sea, আৰু মই সাগৰখনৰ ফালে চাইছিলোঁ। The sea was becoming fearful, সাগৰখন ভয়ংকৰ হৈ উঠিছিল। I knew it was because of the earthquake, আৰু মই জানিছিলোঁ যে এইটো ভূমিকম্পৰ কাৰণে হৈছে, ভূমিকম্পৰ কাৰণে সাগৰখন ভয়ংকৰ হৈ উঠিছিল। The tremors were stronger under the sea than on the surface, আৰু কঁপনিটোৰ পানীৰ তলত বেছি, মাটিৰ ওপৰতকৈ পানীৰ তলত কঁপনিটো বেছি ভয়ংকৰ শক্তিশালী। The sea appeared angry and violent, আৰু সাগৰখন খঙাল আৰু উগ্ৰ হৈ উঠিছিল। At the same time, the sky was covered with black clouds, আৰু একে সময়তে আকাশখনত ক'লা মেঘ গোট খাইছিল। The wind started to blow and grew little by little to become a strong hurricane, আৰু বতাহ লাহে লাহে বলিবলৈ আৰম্ভ কৰিছিল, আৰু লাহে লাহে বলি শেষত কি হ'ল এটা ভয়ংকৰ ঘূৰ্ণী বতাহৰ ৰূপ লৈছিল। All of a sudden, the sea was covered with foam, the shore was overflowed, and the trees were uprooted in a horrifying manner. All of a sudden, হঠাতে the sea was covered with foam, আৰু সাগৰখন ফেনেৰে ভৰি পৰিছিল। The shore was overflowed, আৰু সাগৰৰ পাৰ পানীৰে ভৰি পৰিছিল। And the trees were uprooted, আৰু গছবোৰ উঘালি গৈছিল। In a horrifying manner, এটা ভয়ংকৰ ধৰণে গছবোৰ উঘালি পৰিছিল।
সাগৰখন ফেনেৰে ভৰ্তি হৈ পৰিছিল আৰু সাগৰৰ পাৰত পানীৰে ভৰি পৰিছিল। হোৱাট এ ফিয়াৰফুল চাইট ইট ৱাজ, কিমান এটা ভয়ংকৰ দৃশ্য আছিল। দ্য ষ্টৰ্ম উইকেন আফটাৰ এ ফিউ আৱাৰ্ছ, আৰু কেইঘণ্টামানৰ পিছত ধুমুহা কমিবলৈ ধৰিলে। বাট ডেট ডিড নট ব্ৰিং মি এনি ৰিলিফ এজ ইট ষ্টাৰ্টেড টু ৰেইন হেভিলি, কিন্তু এইটোৱে মোক বৰ বেছি সকাহ নিদিলে, কাৰণ তেতিয়ালৈকে বেছিকৈ বৰষুণ দিছিল। আই ৱেণ্ট ইন এণ্ড ছেট ডাউন ইন মাই টেণ্ট, আৰু মই মোৰ তম্বুটোৰ ভিতৰত গৈ বহি পৰিছিলোঁ। ইট ৱাজ ৰেইনিং হেভিয়াৰ দেন বিফ'ৰ, আৰু তেতিয়া আগতকৈ বেছিকৈ বৰষুণ দিছিল। আই ডিচাইডেড টু গ' টু দ্য কেভ, আৰু মই মোৰ গুহাটোলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। আই ছেট ইন দ্য কেভ কচিয়াছলি, আৰু মই সাৱধানেৰে গুহাটোত বহিছিলোঁ। দেয়াৰ ৱাজ ন' মোৰ শ্বকছ, আৰু তেতিয়া কোনো কঁপনি নাছিল। আই ফিল ছেফ, মই নিৰাপদ অনুভৱ কৰিছিলোঁ। আই ট'ল্ড মাইছেল্ফ হোৱাট এন এডভেঞ্চাৰ আই হেড টু ডে, আৰু মই নিজকে নিজে কৈছিলোঁ কি যে এটা দুঃসাহসিক কৰ্ম আজিৰ দিনটো পালোঁ বা আজি দেখিলোঁ। আই মাষ্ট চেলিব্ৰেট মাই ছাৰ্ভাইভেল অৱ দ্য ডে, আৰু মই এই দিনটোত যে মই জীয়াই আছোঁ, মই জীয়াই থকাৰ আজিৰ দিনটো মই উদযাপন কৰিব লাগিব। ইট ৱাজ ইনডিড এন এডভেঞ্চাৰ অফ ভেৰি ডিফাৰেণ্ট কাইণ্ড, এইটো মুঠতে এটা বেলেগ ধৰণৰ দুঃসাহসিক ঘটনাই আছিল। ইয়াত আছে লেটছ চেক হাউ মাছ ইউ হেভ আণ্ডাৰষ্টেণ্ড, তুমি কিবা বুজিলা তাই আমি চাবলৈ কৈছে। আনচাৰ দ্য ফলোয়িং কুৱেশ্যন, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। হোৱাট হেপেন ডিউৰিং দি আৰ্থকুৱেক, ভূমিকম্পৰ সময়ত কি হৈছিলে? এতিয়া আমি উত্তৰটো এনেকৈ লিখিব লাগিব। ডিউৰিং দি আৰ্থকুৱেক দ্য গ্ৰাউণ্ড শ্বক টেৰিবলি, দ্য চি বিকেম ফিয়াৰফুল, পিচেছ অফ আৰ্থ ফল ফ্ৰম দ্য ৰুফ অফ কেভ এণ্ড দ্য এজ অফ দ্য হিল, ভূমিকম্পৰ সময়ত মাটি ভয়ংকৰভাৱে কঁপিছিলে, সাগৰখন ভয়ংকৰ হৈ উঠিছিলে, আৰু লগতে তেওঁ থকা গুহাটোৰ ছালৰ পৰা আৰু পাহাৰটোৰ দাঁতিৰ পৰা মাটি টুকুৰা কিছুমান পৰিছিলে। তাৰপিছত কৈছে হোৱাই ডিড নট ৰবিনছন ক্ৰুছো ফিল ছেফ ডিউৰিং দি আৰ্থকুৱেক, ৰবিনছন ক্ৰুছোৱে ভূমিকম্পৰ সময়ত কিয় তেওঁ নিৰাপদ অনুভৱ কৰা নাছিলে? উত্তৰটো হ'ব ৰবিনছন ক্ৰুছো ডিড নট ফিল ছেফ ডিউৰিং দি আৰ্থকুৱেক বিকজ হি থট ডেট দ্য কেভ মাইট কলাপছ এণ্ড হি উড বি বাৰিড এলাইভ, তেওঁ ভাবিছিলে কি ভূমিকম্পৰ সময়ত সেই গুহাটো ভাগি যাব আৰু তেওঁ জীৱনতে মৃত্যুবৰণ কৰিব, সেইকাৰণে তেওঁ নিৰাপদ অনুভৱ কৰা নাছিলে। 3 নম্বৰ প্ৰশ্ন কৈছে চি নম্বৰ, হোৱাই ডিড দ্য চি বিকাম ফিয়াৰফুল, সাগৰখন কিয় ভয়ংকৰ হৈ উঠিছিলে? ইয়াৰ উত্তৰটো হ'ব দ্য চি বিকেম ফিয়াৰফুল ডিউ টু আৰ্থকুৱেক এণ্ড দ্য ষ্ট্ৰং হাৰিকেন, প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু ভূমিকম্পৰ কাৰণে সাগৰখন ভয়ংকৰ হৈ উঠিছিলে। 2 নম্বৰ প্ৰশ্ন, হোৱেৰ ডিড ৰবিনছন ক্ৰুছো টেক শ্বেল্টাৰ ফাৰ্ষ্ট হোৱেন ইট ৰেইন, যেতিয়া বৰষুণ দিছিলে তেওঁ প্ৰথমতে ক'ত আশ্ৰয় লৈছিলে? ৰবিনছন ক্ৰুছো ফাৰ্ষ্ট টুক শ্বেল্টাৰ আণ্ডাৰ এ টেণ্ট ডিউৰিং দ্য ৰেইন, ৰবিনছন ক্ৰুছোৱে বৰষুণৰ সময়ত প্ৰথমতে তেওঁ তম্বুৰ তলত আশ্ৰয় লৈছিলে। তাৰপিছৰ প্ৰশ্ন ই নম্বৰটো, হোৱাট কোৱালিটিজ অৰ ৰবিনছন ক্ৰুছো হেল্প হিম ছাৰ্ভাইভ দ্য ডে, ৰবিনছন ক্ৰুছোৰ কি গুণৰ বাবে তেওঁ সেই দিনটোত জীয়াই থাকিবলৈ সহায় কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ৰবিনছন ক্ৰুছোজ কাৰেজ, পেচেঞ্চ, প্ৰেজেঞ্চ অফ মাইণ্ড এণ্ড দ্য কোৱালিটি অফ এবিলিটি টু টেক গুড ডিচিশ্যনছ হেল্প হিম টু ছাৰ্ভাইভ দ্য ডে, ৰবিনছন ক্ৰুছোজ কাৰেজ মানে হ'ল সাহস, পেচেঞ্চ মানে হ'ল ধৈৰ্য, প্ৰেজেঞ্চ অফ মাইণ্ড মানে হ'ল উপস্থিত বুদ্ধি, আৰু এণ্ড দ্য কোৱালিটি অফ এবিলিটি টু টেক গুড ডিচিশ্যন, আৰু ভাল সিদ্ধান্ত ল'ব পৰা গুণে তেওঁক সেই দিনটোত জীয়াই থকাত সহায় কৰিছিল। ইয়াৰ পিছত দিছে আমাক চে হুৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ, তলৰ উক্তিবোৰ সঁচা নে মিছা আমি লিখিব লাগে। ৰবিনছন ক্ৰুছো ৱাজ ইন দ্য কেভ হুৱেন দি আৰ্থকুৱেক ষ্টাৰ্ট, যেতিয়া ভূমিকম্প হৈছিলে ৰবিনছন ক্ৰুছো তেওঁ গুহাটোৰ ভিতৰত আছিলে, যেতিয়া ভূমিকম্প দিছিলে ৰবিনছন ক্ৰুছোৱে গুহাটোৰ প্ৰৱেশদ্বাৰত আছিলে, ভিতৰত নাছিলে, গতিকে এইটো আমি লিখিব লাগিব ফল্ছ। ৰবিনছন ক্ৰুছো ড্ৰপ অন দ্য গ্ৰাউণ্ড অন হিজ নিজ এণ্ড হেণ্ড, ৰবিনছন ক্ৰুছোৱে আঁঠু আৰু তেওঁ হাত দুখন মাটিত পেলাই বহি দিছিলে, এইটো হয় ট্ৰু, গতিকে আমি লিখিব লাগিব ট্ৰু।
There were 8 shocks in about 3 minutes. 3 মিনিটৰ মূৰে মূৰে 8টা কঁপনি দিছিলে এইটো নহয় 3 মিনিটৰ মূৰে 8টা কঁপনি দিয়া আছিলে 8 মিনিটৰ মূৰে মূৰে 3বাৰ প্ৰধানকৈ কঁপনি দিছিলে গতিকে এইটো আমি লিখিব লাগিব false. The sky became clear after the hurricane had abated. এতিয়া ঘূৰ্ণীবতাহ হৈ যোৱাৰ পিছত আকাশখন মুকলি হৈ গৈছিলে এইটো মিছা কাৰণ ঘূৰ্ণীবতাহ হৈ যোৱাৰ পিছত বৰষুণ দিছিলে গতিকে এইটো আমি লিখিব লাগিব false. There was another mild shock after the hurricane was over. ঘূৰ্ণীবতাহ হৈ যোৱাৰ পিছত অন্য এটা মৃদু কঁপনি দিছিলে এইটো আমাৰ ভুল ঘূৰ্ণীবতাহ হৈ যোৱাৰ পিছত আৰু কোনো কঁপনি অহা নাছিলে গতিকে আমি ইয়াত লিখিব লাগিব false. 3 নম্বৰ দিছে আমাক match the following তলৰবোৰ আমি মিলাব লাগে ক অংশৰ এইটো মিলাব লাগে the earthquake দিয়া আছে ইয়াত the storm the rain ইয়াত দিছে flooding of the fortification falling pieces of earth from the roof of the cave and the edge of the hill overflowing of the shore uprooting of trees etc. এতিয়া the earthquake falling pieces of earth from the roof of the cave and the edge of the hill আমি ইয়াত মিলাব লাগিব ইয়াত ভূমিকম্পৰ সময়ত গুহাটোৰ ওপৰৰ পৰা মাটি আৰু পাহাৰটোৰ দাঁতিৰ পৰা মাটিৰ টুকুৰা পৰিছিলে the storm overflowing of the shore uprooting of trees আৰু ধুমুহাৰ ফলত কি হৈছিলে সাগৰৰ পাৰত পানীৰ ভৰ্তি হৈ গৈছিলে আৰু লগতে গছ উঘালি পৰিছিলে the rain flooding of the fortification এটি আমি ইয়াত মিলাব লাগিব 4 নম্বৰ প্ৰশ্ন দিছে write what Robinson Crusoe did to reduce the risk of injury when the earthquake occurred যেতিয়া ভূমিকম্প হৈছিলে ৰবিনসন ক্ৰুছৱে তেওঁ বিপদটো কমাবৰ কাৰণে তেওঁ কি কৰিছিলে এতিয়া ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব লাগিব When the earthquake occurred, Robinson Crusoe immediately came out of the cave to an open space and dropped his hands and knees on the ground to reduce the risk of injury. ভূমিকম্পৰ হৈ থকা সময়ত ৰবিনসন ক্ৰুছৱে তৎক্ষণাত গুহাটোৰ পৰা ওলাই আহিছিলে ওলাই এডোখৰ মুকলি ঠাইলৈ আহিছিলে আৰু আহি পিনি তেওঁ হাত দুখন আৰু আঁঠু দুটা পেলাই মাটিত বহি দিছিলে Let's run a few more safety measures that we must follow during an earthquake to reduce the risk of injury. আমি ভূমিকম্পৰ সময়ত কি কি সাৱধানতা ল'ব লাগে ইয়াত আমি জানিব লাগিব Look at the pictures below and write the word or phrases from the box under the appropriate pictures. আৰু এই ছবিখিনিৰ লগত কোনটো ইয়াত শব্দ হ'ব আমি লিখিব লাগে এইটো হৈছে ড্ৰপ আৰু ড্ৰপটো ইয়াৰ পৰা আমি ইয়াত লিখিব লাগিব এইটো হৈছে কভাৰ গতিকে আমি কভাৰটো ইয়াত লিখিব লাগিব তাৰপিছত এইটো হোল্ড অন গতিকে আমি ইয়াত লিখিব লাগিব হোল্ড অন চিনৰ প্ৰশ্ন দিছে ৱৰ্ক ইন পেয়াৰ্ছ Find some other such safety measures and write down on a piece of paper. Display the work in the classroom. আৰু বিপৰৰ সময়ত ল'ব লগা কিছুমান সাৱধানতাৰ বিষয়ে আমি এখন কাগজত লিখি পিনি ক্লাছৰুমৰ সকলোৱে দেখাকৈ আমি লিখি থ'ব লাগে আমি এতিয়া কেইটামান ইয়াত আমি এনেকৈ লিখিব পাৰোঁ Move to an open area during an earthquake. ভূমিকম্পৰ সময়ত মুকলি ঠাইলৈ ওলাই যোৱা এই বাক্যটো আমি লিখি থ'ব পাৰোঁ এইটো বিপদৰ সময়ত আমাক সহায় কৰিব Away from trees, buildings, power lines during a storm. ধুমুহাৰ সময়ত আমি কি কৰিব লাগিব ওখ গছ অট্টালিকা আৰু পাৱাৰ লাইনছ মানে হ'ল কাৰেণ্টৰ তাৰৰ ওচৰত আমি থাকিব নালাগিব Stay away from door, window, etc. during an earthquake. ভূমিকম্পৰ সময়ত আমি দুৱাৰ খিৰিকী এইবোৰ ওচৰৰ পৰা আমি আঁতৰি থাকিব লাগিব ইয়াৰ বাহিৰে তোমালোকে অন্য লিখিব পাৰা 5 নম্বৰটো দিছে আমাক Look at the pictures and write down below each picture that a person is the picture is doing এতিয়া তলৰ ছবিবোৰ চাবলৈ কৈছে এই ছবিবোৰত ইয়াত থকা মানুহ এজনে কি কৰি আছে আমি লিখিব লাগে প্ৰথম ছবিত আমি দেখিছোঁ he is running down the stair during an earthquake এতিয়া ভূমিকম্পৰ সময়ত তেওঁ খটখটিৰে দৌৰি নামি আহিছে পিছৰ ছবিটো আমি দেখিছোঁ he is walking in flood water এতিয়া তেওঁ বানপানীৰ সময়ত তেওঁ খোজকাঢ়ি আছে পানীত নামি খোজকাঢ়ি আছে এইটো ছবি দেখিছোঁ ইয়াত ধুমুহা আৰু বিজুলী মাৰিছে তেওঁ গছৰ তলত থিয় হৈ আছে he is standing under a tree during lightning and storm ইয়াত কি দেখিছোঁ আমি she is walking in heavy rain and strong wind বহুত বেছিকৈ বতাহ মাৰিছে আৰু লগতে
বেছিকৈ বৰষুণ দিছে এতিয়া ছাতি লৈ পিনি বাহিৰত গৈছে গতিকে বাক্যকেইটা আমি এনেকৈ লিখিব পাৰোঁ প্ৰথম ছবিটোৰ কাৰণে আমি লিখিব পাৰোঁ হি ইজ ৰানিং ডাউন দ্য ষ্টেয়াৰ ডিউৰিং এন আৰ্থকুৱেক 2 নম্বৰ ছবিটোৰ কাৰণে আমি লিখিম হি ইজ ৱাকিং ইন ফ্লাড ৱাটাৰ হি ইজ ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰী ডিউৰিং লাইটেনিং এণ্ড ষ্টৰ্ম ধুমুহা আৰু বিজুলীৰ সময়ত তেওঁ গছৰ তলত থিয় হৈ আছে চি ইজ ৱাকিং ইন হেভি ৰেইন এণ্ড ষ্ট্ৰং উইণ্ড আৰু তাই খুব বেছি বৰষুণ আৰু বতাহৰ সময়ত ছাতি লৈ ওলাই আহিছে এতিয়া আমি ইয়াত কৈছে আৰু ডিছকাছ টু গ্ৰুপছ হোৱাট মে হেপেন টু দ্য পাৰ্চন ইন হিজ পিকচাৰ এণ্ড ছাজেষ্ট ৱেজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইনজুৰি অৰ থ্ৰেট টু লাইফ এতিয়া কৈছে কি এই ছবিবোৰত আমি যি দেখিছোঁ ইয়াত আমি এই মানুহজনৰ কাৰণে কি ৰিস্ক হ'ব পাৰে আৰু লগতে তেওঁ এই ৰিস্কটো লাইফৰ ৰিস্ক নহ'ব কাৰণে তেওঁ কি সাৱধানতা ল'ব পাৰে এতিয়া প্ৰথম ছবিখনত আমি কি দেখিছোঁ তেওঁ খৰখেদাকৈ খটখটিলৈ দৌৰি আহিছে তেতিয়াতো কি হ'ব পাৰে তেওঁ পৰিব পাৰে শ্লিপ হৈ পৰিব পাৰে লগতে ভূমিকম্পৰ সময়ত এই খটখটি ভাগি যাব পাৰে ভাগি গ'লে মানুহজনৰ মৃত্যু হ'ব পাৰে আৰু আমি ইয়াৰ কাৰণে এনেকৈ লিখিব পাৰোঁ দ্য পাৰ্চন মে শ্লিপ এণ্ড ফল মানুহজন খটখটিৰ পৰা শ্লিপ হৈ যাব পাৰে বা পৰি যাব পাৰে দ্য ষ্টেয়াৰ্ছ মে ব্ৰেক ডাউন আৰু খটখটি ভাগি যাব পাৰে ভূমিকম্পৰ সময়ত তাৰ কাৰণে আমি কি সাৱধানতা ল'ব লাগিব এভইড ৰানিং ষ্টেয়াৰ্ছ আমি দৌৰি আহিব নালাগে ৱাক কেয়াৰফুলি সাৱধানে খোজকাঢ়িব লাগে ট্ৰাই নট টু ইউজ ষ্টেয়াৰ্ছ আৰু ভূমিকম্পৰ সময়ত আমি খটখটি সাধাৰণতে ব্যৱহাৰ কৰিবলৈ নালাগে তাৰপিছৰ ছবিখন আমি দেখিছোঁ মানুহজনে বানপানীত নামি গৈছে বানপানীত নামি গ'লে তেওঁ কি হ'ব পাৰে বানপানীত নামি গ'লে তেওঁ হি মে ফল ইনটু অ'পেন ড্ৰেইন তেওঁ মুকলি উন্মুক্ত গাঁতত পৰি যাব পাৰে মাইট ইলেক্ট্ৰকিউটেড বা তেওঁ বিদ্যুৎপৃষ্ট হ'ব পাৰে এইটো কাৰেণ্টৰ খুঁটা কাৰেণ্টৰ লাগি তেওঁ বিদ্যুৎপৃষ্ট হৈ মৃত্যুবৰণ কৰিব পাৰে তাৰ কাৰণে তেওঁ কি সাৱধানতা ল'ব লাগিব এভইড ৱাকিং থ্ৰু ফ্লাড ৱাটাৰ আমি বানপানীৰ সময়ত পানীলৈ নামি যাব নালাগে পানী খোজকাঢ়ি যাব নালাগে তাৰপিছতো দিছে আমাক ধুমুহা আৰু বিজুলীৰ সময়ত গছৰ তলত ৰৈ আছে ইয়াৰ কাৰণে আমি তেওঁ কি হ'ব পাৰে দ্য ট্ৰী মে ব্ৰেক ডাউন লাইটেনিং মে ষ্ট্ৰাইক দ্য ট্ৰী ইয়াত গছজোপাত বিজুলী পৰিব পাৰে গছজোপাত বিজুলী পৰিলে মানুহজনৰ মৃত্যু হ'ব দ্য ট্ৰী মে ব্ৰেক ডাউন লাইটেনিং মে ষ্ট্ৰাইক দ্য ট্ৰী আৰু গছজোপা ভাঙি যাব পাৰে বা বিজুলীয়ে গছজোপাত আঘাত কৰিব পাৰে তেতিয়া মানুহজনৰ লগতে মৃত্যু হ'ব তাৰ কাৰণে আমি কি সাৱধান ল'ব পাৰোঁ এভইড ষ্টেণ্ডিং আণ্ডাৰ টল ট্ৰী ডিউৰিং ষ্টৰ্ম এণ্ড লাইটেনিং আৰু ধুমুহা আৰু বিজুলী মৰা সময়ত আমি গছৰ তলত থাকিব নালাগে 4 নম্বৰটোত দিছে ইয়াত ছোৱালীজনীয়ে ছাতি লৈ পিনি বৰষুণ আৰু ধুমুহা বতাহৰ সময়ত বাহিৰলৈ ওলাই আহিছে ইয়াতে আমি লিখিব লাগিব দ্য আমব্ৰেলা কেন ব্ৰেক এণ্ড মে হিট দ্য গাৰ্ল ছাতিটো ভাগি যাব পাৰে আৰু সেই ভকা ছাতিটো ছোৱালীজনীক আঘাত কৰিব পাৰে কেনেবাকৈ দ্য গাৰ্ল মে ফেল ইনটু দ্য ৱাটাৰ আৰু ছোৱালীজনী কেনেবাকৈ পানীত পৰি যাব পাৰে তাৰ কাৰণে আমি কি প্ৰিকশ্যন ল'ব লাগিব ড'ণ্ট গ' আউটছাইড ডিউৰিং হেভি ৰেইনফল এণ্ড ষ্ট্ৰং উইণ্ড আৰু যেতিয়া অধিককৈ বেছিকৈ বৰষুণ দি থাকিব যেতিয়া বতাহ দি থাকিব তেতিয়া আমি পানীলৈ বাহিৰলৈ যাব আমি নালাগে 6 নম্বৰ প্ৰশ্ন দিছে কমপ্লিট দ্য কৰ্ছৱৰ্ড পাজল ইউজিং দ্য হিণ্টছ গিভেন বিল' এক্ৰছ মানে হ'ল পথালিকে এ ছাডেন ভাইলেণ্ট শ্বকছ অফ দ্য আৰ্থ ছাৰ্ফেচ পৃথিৱীৰ মজিয়াত অহা এটা ভয়ংকৰ কঁপনি পথালিকে প্ৰথমটো দিছে 1 নম্বৰটো গতিকে 1 নম্বৰটো আমি লিখিব পাৰিম আৰ্থকুৱেক EARTHQUAK আৰ্থকুৱেক মানে হ'ল ভূমিকম্প তাৰপিছত দিছে 4 নম্বৰ দিছে এ নেচাৰেল মুভমেণ্ট অফ এয়াৰ 4 নম্বৰ নেচাৰেল মুভমেণ্ট অফ এয়াৰ আমি লিখিব লাগিব এইটো 4 নম্বৰ নেচাৰেল মুভমেণ্ট অফ এয়াৰ আমি ক'ম উইণ্ড WIND উইণ্ড মানে হ'ল বতাহ তাৰপিছত দিছে আমাক 5 নম্বৰত দিছে দ্য কনডেন্স মইশ্চাৰ অফ দি এটমছফিয়াৰ ফলিং ভিজিবলি ইন ছেপাৰেট ড্ৰপছ এতিয়া এইটো লিখিব লাগিব 5 নম্বৰটো 5 নম্বৰটো হ'ল ৰেইন RAIN ৰেইন ডাউন মানে হ'ল তললৈ ইয়াত তললৈ আমি কোনটো কৰিব লগা আছে এ ভাইলেণ্ট ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং উইণ্ড স্পেচিয়েলি ইন দ্য ৱেষ্টাৰ্ণ এটলাণ্টিক এতিয়া 2 নম্বৰটো আমি লিখিব লাগিব হাৰিকেন HURRICAN হাৰিকেন 3 নম্বৰ দিছে এন এক্সট্ৰিম কণ্ডিশ্যন অফ ৱেডাৰ উইথ উইণ্ড এণ্ড ৰেইন এণ্ড অফেন থাণ্ডাৰ এণ্ড লাইটেনিং 3 নম্বৰটো আমি লিখিব লাগিব ষ্টৰ্ম STORM ষ্টৰ্ম
তাৰপিছত দিছে now make sentences using the words you have found আমি খালিকত যিকেইটা পালোঁ তাৰ পৰাই বাক্য সাজিব লাগে The earthquake is a natural disaster. A strong wind is blowing. We should save rainwater. Hurricane are the enormous storms. আমি এনেকৈ বাক্য সাজিব পাৰোঁ 7 নম্বৰ কৈছে Let's learn the meaning of these words from the lesson. লেচনটোৰ পৰা আমি কি শব্দ আছে শব্দটোৰ অৰ্থখিনি আমি ইয়াত দিয়া আছে Edge, the outside limit of an object, area or surface. Cautiously, এইটো এ হ'ব লাগে CAUTI. Carefully, especially in order to avoid danger, mistake, risks. Uprooted, pull a tree or a plant, etc. out of the ground. Weaken, became less strong, powerful, determined or effective. Scared, feeling fear. Now fill in the blanks with the words you have just learned to complete the sentences. আমি এতিয়া ইয়াত যিখিনি শব্দ পালোঁ তাৰ পৰা আমি তলৰ বাক্যখিনি আমি এটা খালী ঘৰ ভৰ্তি কৰিব লাগে He was standing cautiously at the edge of the cliff. He was not scared. He looked below. He saw the trees were uprooted by the storm last night. The storm caused a lot of damage before it weakened after an hour. তাৰপিছত দিছে আমাক list a few situations when you are frightened. এতিয়া কেইটামান তুমি ভয় খোৱা কেইটামান পৰিস্থিতিৰ বিষয়ে ইয়াত লিখিব লাগে এটা আমি এনেকৈ লিখিব পাৰোঁ When I saw a big snake যেতিয়া মই এটা ডাঙৰ সাপ দেখোঁ তেতিয়া মই ভয় খাওঁ When I heard a loud thunder যেতিয়া মই ডাঙৰ মেঘৰ গাজনি শুনো তেতিয়া মই ভয় খাওঁ When I saw an terrible accident যেতিয়া মই এটা ভয়ংকৰ দুৰ্ঘটনা দেখোঁ তেতিয়া মই ভয় খাওঁ ইয়াৰ বাহিৰে তোমালোকে অন্যান্য লিখিব পাৰা তাৰপিছত দিছে work in pairs come up with some ways how you can handle the situation confidently share your ideas with your class এতিয়া তুমি ইয়াত যিখিনি আমি ভয় লগা পৰিস্থিতি লিখিলোঁ এই পৰিস্থিতিবোৰৰ পৰা আমি কেনেকৈ আমি হেণ্ডেল কৰিম বা এই পৰিস্থিতিটো আমি কেনেকৈ মোকাবিলা কৰিম তাৰ বিষয়ে আমি কথা পাতিব লাগে প্ৰথম দিছে when I saw a big snake যেতিয়া মই এটা ডাঙৰ সাপ দেখোঁ তেতিয়া আমি কেনেকৈ ইয়াৰ পৰা কৰিম মোকাবিলা কৰিম এই পৰিস্থিতিৰ লগত ask help from nearby people যেতিয়া আমি ওচৰত থকা মানুহৰ পৰা আমি সহায় বিচাৰিব পাৰোঁ keep a safe distance আমি এটা নিৰাপদ দূৰলৈ আমি আঁতৰি যাব পাৰোঁ stay calm and have patience আমি অলপ ধৈৰ্য ধৰিব লাগিব তাৰপিছত দিছে when I heard a loud thunder যেতিয়া মই এটা ডাঙৰ মেঘৰ গাজনি বা শব্দ শুনো তেতিয়া আমি কি কৰিব লাগিব stay calm and have patience যেতিয়া আমি ধৈৰ্য ধৰিব লাগিব keep a safe distance আমি এটা নিৰাপদ ঠাইলৈ যাব লাগিব When I saw an terrible accident যেতিয়া মই এটা ভয়ংকৰ দুৰ্ঘটনা দেখোঁ তেতিয়া আমি কি কৰিব লাগিব ask help from the nearby people যেতিয়া আমি ওচৰ চুবুৰীয়া মানুহৰ পৰা আমি সহায় বিচাৰিব লাগিব stay calm and have patience আমি ধৈৰ্য ধৰিব লাগিব inform police and contact medical department আমি এতিয়া যদি সম্ভৱ হয় আমি পুলিচক খবৰ দিব লাগিব আৰু নহলে মেডিকেল ডিপাৰ্টমেণ্টক আমি পাৰিলে খবৰ দিব লাগিব 9 নম্বৰ দিছে let's read the words in the box aloud এই বক্সত থকা যিখিনি শব্দ আছে আমি ডাঙৰকৈ পঢ়িব লাগে dreadful earth death heavily hard defending in the words dreadful death and heavily ইয়াত তিনিটা শব্দ আছে dreadful আৰু death and heavily the combination of the vowels e and a is pronounced like the way the vowel e is pronounced in bed এতিয়া ইয়াত যেটো e আৰু a আছে দুইটা আমাৰ উচ্চাৰণটো e নিচিনা হৈ গৈছে dreadful e আৰু a দুইটা উচ্চাৰণটো একেলগে মানে e নিচিনা হৈ গৈছে pronounced in bed in the words earth and heart the pronunciation of the combination of the vowels e and a is like the pronunciation of letter I in bird এতিয়া দুইটা উচ্চাৰণ হৈ পিনি ই আৰু এ দুইটা একেলগে মানে উচ্চাৰণটো হৈছে এটোকে কৈছে dreadful earth death heavily hard আৰু defending let's learn some grammar look at the underlined words in the following sentences from the lesson এটা কিছুমান তলত দিয়া আন্ডাৰলাইন কিছুমান দিয়া আছে I was at the entrance into my cave I thought I would be buried alive if I stayed in the cave any longer as soon as I stepped on the ground I realized it was nothing but a terrible earthquake I heard a deafening sound of a big rock falling into the sea the tremors
were stronger under the sea than on the surface. তো ইয়াত কৈছে words like at, into, in, on, under is called preposition. এতিয়া ইয়াত যিখিনি আণ্ডাৰলাইন দিয়া আছে at, into, in, on, under, into, ইয়াত যিখিনি এইখিনি হ'ল preposition. They are used to show position of one thing in relation to another. এতিয়া ইয়াতৰ এইবোৰ আমি কি ব্যৱহাৰ কৰোঁ পজিশ্যন বুজাবলৈ আমি এইখিনি আমি ব্যৱহাৰ কৰোঁ ইয়াত কৈছে কি now fill in the blanks with appropriate prepositions from the box to complete the sentence. ইয়াত দিছে in, on, at, under. এতিয়া আমি ইয়াত ভৰ্তি কৰিব লাগে one day Robinson Crusoe was walking. ইয়াত লিখিব লাগিব on the shore. Suddenly it started to rain. Robinson Crusoe had taken shelter under a tree. After some time the rain abated. He looked at the sky. There were still a lot of black clouds in the sky. Let's practice grammar. Read the following expression in the cards. These are some expressions that Robinson Crusoe used while narrating the earthquake. ইয়াত কিছুমান শব্দ দিয়া আছে এক্সপ্ৰেছন দিয়া আছে যিখিনি ৰবিনসন ক্ৰুছৱে তেওঁ ভূমিকম্পটোৰ কাৰণে বৰ্ণনা কৰিছিলে ভূমিকম্পটো যেতিয়া হৈছিলে তেওঁ এইখিনি এক্সপ্ৰেছনলৈ বৰ্ণনা কৰিছিলে all of a sudden tremors shock powerful out in the open shook terribly destroyed sick in the stomach major shocks 3 shocks in 8 minutes distance. এতিয়া আমাক কৈছে now take ideas from the expression give in the cards to write a few sentences about what happens when an earthquake occur. Use the verbs in a simple present tense. যেতিয়া ভূমিকম্প হয় তেতিয়া আমি এই এক্সপ্ৰেছনখিনিৰ পৰা আমি কিছুমান বাক্য লিখিব লাগে আৰু যিখিনি আমি বাক্য লিখিম তাত ভাৰ্বটো আমি সিম্পল প্ৰেজেন্ট টেন্সত আমি লিখিব লাগিব এতিয়া আমি এনেকৈ লিখিব পাৰোঁ all of a sudden the ground shakes. Tremors cause buildings to shake terribly. Powerful shocks destroy buildings. People feel sick in the stomach during the major shocks. There were often 3 shocks in 8 minutes distance. We should come out to an open space during earthquake. Manar question is write a paragraph about a natural disaster like flood, storm, etc. এতিয়া বানপানী ভূমিকম্প বা ধুমুহাৰ বিষয়ে প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে ইয়াত এটা পেৰাগ্ৰাফ লিখিব লাগে আমি এটা এনেকৈ লিখিম flood মানে হ'ল বানপানীৰ বিষয়ে আমি লিখিছোঁ flood is the main natural disaster of Assam. Every year flood causes severe damage to Assam. A flood is an overflow of water caused by heavy rainfall and dam failures. Flood can damage crops, houses, roads, and schools. Many animals also lost their lives in the flood. It is important to stay calm and listen to weather warning during flood. তাৰ পিছৰ প্ৰশ্ন দিছে listen to a weather forecast read out to you by your teacher. As you listen, put tick in the statement, put a cross if the statement is false in the box. এতিয়া ইয়াত কৈছে কি শিক্ষকে কোৱা বতৰৰ weather forecast মানে হ'ল বতৰৰ পূৰ্বাভাস বা বতৰৰ পূৰ্বানুমান শিক্ষকে কিছুমান বাক্য ক'ব সেই বাক্যখিনিৰ পৰা আমি বতৰৰ পূৰ্বানুমান পাব পাৰিম নে নোৱাৰিম বতৰৰ বিষয়ে আমি পূৰ্বানুমান আমি পাব পাৰিম নে নোৱাৰিম যদি হয় তেতিয়াহ'লে আমি ইয়াক ৰাইট চিন দিবলৈ কৈছে বতৰৰ পূৰ্বানুমান যদি বুজোৱা শব্দ হয় বাক্য হয় যদি নহয় আমি কটা চিন দিবলৈ কৈছে The weather forecast is for November 9 নৱেম্বৰ দিনটোৰ বতৰৰ পূৰ্বানুমান বা বতৰৰ পূৰ্বাভাস এতিয়া এই বাক্যটোৰ পৰা আমি বতৰৰ কিবা পূৰ্বানুমান ক'ব পাৰিলোঁনে আমি নোৱাৰিলোঁ যে গতিকে আমি ইয়াত লিখিব লাগিব কটা চিন The day will be sunny দিনটো ফৰকাল হ'ব দিনটো ৰ'দ দিব আমি এই বাক্যটোৰ পৰা আমি বতৰৰ পূৰ্বানুমান ক'ব পাৰিছোঁ যে বতৰটো ৰ'দৰ বতৰ হ'ব গতিকে এইটো হয় আমি ৰাইট চিন দিব লাগিব The weather forecast is for 12 hours. তে এই বাক্যটোৰ পৰাও আমি বতৰৰ পূৰ্বানুমান পাব পৰা নাই 12 ঘণ্টাৰ বতৰৰ পূৰ্বানুমান এনেকৈ বুলি ক'লে আমি কোনো বতৰৰ পূৰ্বানুমান নাপাওঁ গতিকে আমি ইয়াত কথা দিম Thick fog and chilly wind may be expected in the afternoon. আবেলিলৈ ডাঠ কুঁৱলী আৰু বতাহ মাৰিব ইয়াৰ পৰা আমি বতৰৰ পূৰ্বানুমান পাব পাৰিছোঁ গতিকে ইয়াত দি আমি ৰাইট চিন দিম Maximum temperature is predicted to be
18 ডিগ্ৰী চেণ্টিগ্ৰেড যে সৰ্বোচ্চ উষ্ণতা 18 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে হ'ব ইয়াৰ পৰা আমি বতৰৰ পূৰ্বানুমান পাব পাৰিছোঁ গতিকে আমি ইয়াত ৰাইট চিন দিম